নমস্কাৰ সকলোকে আৰু মই বিদ্যুৎ মামা আপোনাক আমি বহুত বেছি ভাল পাওঁ আৰু আমাৰ গোটেই অসমখান আপোনাৰ ওপৰত ভৰসা আপুনি বহুত ভাল কাম কৰিছে আপুনি ভাল কাম কৰি গৈছে হয়তো আমাৰ অসমত হয়তো আপোনাক দুই এজন মানুহে আপোনাক বেয়া পায় কিন্তু আমি যিখিনি জানো আপুনি যিখিনি কাম কৰিছে অশেষ ধন্যবাদ জনাইছো মামা আৰু আপুনি যেনেকে আপোনালোকে ৰাস্তা ঘাট দলং হাবি জাবি আপোনালোকে আৰু যেহেতু আপোনালোকে অৰুণোদয় আঁচনি এইবিলাক আপুনি দিম বুলি কৈছে আপুনি 100% দিছে মামা তো বহুত ধন্যবাদ আৰু তাৰ মাজতে আপোনাক মই কৈছো মামা আপুনি জুবিনদাৰ ন্যায়টো দিম বুলি কৈছিলে কিন্তু এতিয়া আপুনি অকণমান বেলেগ ধৰণৰকে কথাবিলাক আপুনি জুবিনদাক আপুনি ন্যায় দিম বুলি কৈছিলে আপুনি 100% ন্যায় দিম বুলি কৈছিলে আপুনি কিন্তু এতিয়া আপুনি পলটিব ধৰিছে বা কথাখিনি অকণমান বেলেগ ধৰণে ক'ব কৈছে তো সেইটো আপোনাক আমি অলপমান কিবা বেয়া পাইছো আপোনাক কাৰণ জুবিনদাই আমাৰ অসমখনত বহুত ভাল কাম কৰি গৈছিলে আৰু লগতে আমাৰ সাংস্কৃতিক জগতখন বহুতখিনি উন্নতি কৰিছিলে তাৰ মাজতে জুবিনদাই বহুতখিনি কথা শিকাই গৈছিলে নৱপ্ৰজন্মৰ ল'ৰা ছোৱালীয়ে বহুতখিনি শিকি গৈছিলে আৰু যদি আপুনি নিশ্চয় গমে পাইছে যে জুবিনদাৰ যেতিয়া মৃত্যু হোৱাৰ পিছত যেনেকে MLA যেনেকে যায় ঠিক তেনেকুৱা ধৰণে আমাৰ অসমখনত জুবিনদাক এনেকুৱা ভাল পাইছিলে আমাৰ অসমৰ মানুহে জুবিন পাগল হ'ব পাৰে কিন্তু আমাৰ অসমৰ মানুহে বহুত বেছি ভাল পাইছিল তেখেতৰ গান শুনি মানুহ পাগল হৈ গৈছিল তো এইখিনি আমাৰ অসমৰ মানুহে বহুতখিনি জুবিনদাক ভাল পাইছিলে এনেকুৱাৰ কাৰণে বহুতখিনি ভাল পাইছিল আৰু এতিয়া আপুনি এখন মিটিঙত বা কিবাহত গ'লে সাংবাদিকসকলে যেতিয়া আপোনাক প্ৰশ্ন সোধে তেতিয়া আপুনি কৈছিলে যে আমি জুবিনদাৰ ন্যায়টো ল'মেই ইলেকশ্যনৰ আগতে আপুনি কৈছিলে যে ন্যায়টো আমি দিম 100% দিম জুবিনদাৰ ন্যায়টো 100% দিম এনেকৈ কৈছিলে কিন্তু এতিয়া আপুনি কিয় এনেকুৱা কৰি আছে মানে আমাৰ এতিয়া আৰু আপুনি কৈছিলে যে যদি মই জুবিনদাক ন্যায় দিব নোৱাৰো তেতিয়াহ'লে মোক ভোট দিব নালাগে আপুনি 100% কৈছিলে আৰু আমাৰ যিটো অসমৰ মানুহ গোটেই দেখিছে আপোনাৰ নিউজ চেনেলটো বা আপোনাৰ কথাটো গোটেই অসমখানেই শুনিছে তো আপুনি এতিয়া কি কৰি আছে কওকচোন আপুনি এতিয়া আপুনি আমাৰ অসমৰ মানুহ হয় অসমত আমাৰ যিসকলে আমাৰ অনুৰাগী আছে জুবিনদা যিসকলে অনুৰাগী আছে তেখেতসকলেও জানে যে আপুনি যিটো কথা কৈছিলে সেইটো আকৌ ওলোটা পল্টা নকৰিব মামা প্লিজ অনুৰোধ জনাইছো জুবিনদাৰ ন্যায়টো দিয়ক